খনিকৰ যি বিশ্বকৰ্মা পূজাৰ আজি যি ৰাজ্যজুৰি পালন কৰা হৈছে আৰু আমি আহি উপস্থিত হৈছোঁহি আজি চৰাইদেউ জিলাৰ যি জিলা চিকিৎসালয়ৰ প্ৰান্তত আৰু আজি এখন ব্যতিক্ৰমী আপোনালোকৰ আগত প্ৰতিবেদন দেখুৱাবলৈ আহি উপস্থিত হৈছোঁহি আৰু এই পূজাখন বিশ্বকৰ্মা পূজা আচলতে এখন ব্যতিক্ৰমী বুলি ক'ব লাগিব যিহেতু এই যিখন পূজা আয়োজন কৰিছে এই পূজাখন হিন্দু আৰু মুছলিম দুয়োটা সম্প্ৰদায়ৰ লোকে মিলি পিনি তেওঁলোকে আয়োজন কৰিছে আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰ্মৰ মানুহৰ যিখিনি বিশেষকৈ মুছলিম মানুহৰ খিলঞ্জীয়া মুছলিম মানুহলৈ যিখিনি এতিয়া বৰ্তমান যিসমূহ বিভ্ৰান্তি আনি আছে তেনে সময়ত দেখিবলৈ পোৱা গৈছে মুছলিম আৰু হিন্দুৱে একত্ৰিত হৈ এখন পূজা তেওঁলোকে ইয়াত আয়োজন কৰিছে আৰু আমি পোনে পোনে তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'ব? আমি সকলোৱে যে মিলা মিছাৰে আমি বিশ্বকৰ্মা পূজাটো পাতিলোঁ বৰ্তমান পূজা পাৰ কৰিলোঁ ভালে কুশলে সকলো ৰাইজৰ সহায়ো পালোঁ আৰু সকলোৱে ছাপোৰ্ট কৰিছে আমাক সেইটো কাৰণে ইমান ধুনীয়াকৈ পূজাখন পাৰ কৰিলোঁ। আৰু আপোনালোকে ইয়াত দুইটা ধৰ্মৰে আমাৰ ইয়াত একো জাতি ভেদাভেদ একো নাই, আমি সকলোৱে আছে হিন্দু মুছলিম একো নাই, সকলোৱে মিলি পূজাখন পাতিছোঁ। হয় আৰু এজন আছে তেওঁৰ সৈতে কথা পাতিম। আজি আমাৰ চৰাইদেউ জিলাৰ চৰকাৰী চিকিৎসালয় মানে ৰজাপুখুৰী যিখন জিলা চিকিৎসালয়ত আমি সকলোৱে ইয়াত ধৰ্ম নিৰপেক্ষ হিচাপে যেনেদৰে স্বৰ্গদেউ আহোম ৰজা চাওলুং চুকাফাই একত্ৰিত কৰি থৈ যোৱা এটা অসমৰ বৰ ভেটি য'ত নেকি হিন্দু মুছলিম সকলোকে একত্ৰিত কৰি শংকৰ আজান যিখন মানে দেশ বুলি কোৱা যায় সেইখন প্ৰথমতে আমাৰ অসমখনেই ক'ব লাগিব। গতিকেলৈ ইয়াত আমি সকলোৱে মিলি ইয়াত যিমানখিনি আমাৰ লগৰ মুছলিম মানুহৰ মানে চালক আছে বা আমাৰ হিন্দু মানুহৰ চালক আছে সেইবুলি আমি ভাবি নহয়, সকলোৱে লগ হৈ মানে একত্ৰিত হৈ ধৰ্ম নিৰপেক্ষ হিচাপত আমি এই বিশ্বকৰ্মা পূজাভাগ আজি আয়োজন কৰিছোঁ আৰু তাতে আমাৰ ইয়াত কোনো এটা মানে তেনেকুৱা জাতিভেদ বা ধৰ্ম বিভেদ আমি সৃষ্টি নহ'ব নহয়, আগন্তুক দিনতো তেনেকুৱা এটা নহয় আৰু তেনেকুৱা এটা হোৱা নাই আজিলৈকে, বৰ্তমানো নহয়, ভৱিষ্যতো নহয় বুলি কৈছোঁ। কিন্তু আজি যি ধৰণে আজি আমাৰ পূজাভাগ ইয়াত হ'ল সকলো ইয়াৰ ওচৰ চুবুৰীয়া ৰাইজ ৰজাপুখুৰী আৰু আমাৰ অটসন্থাৰ যিখিনি চালক তেখেতলোকৰ সহায় সহযোগ স্থানীয় ৰাইজৰ সহযোগ আৰু মানে ধৰ্ম নিৰপেক্ষ হিচাপে সকলো হিন্দু মুছলিম লগ হৈ আমি আজি এখন মানে পূজাভাগ এতিয়া পাতিছোঁ। কি ক'ব? দেখিবলৈ পোৱা গৈছে যে হিন্দু আৰু মুছলিমৰ মাজত যি এটা বিতৰ্কিত মন্তব্য চলি আছে। বিতৰ্কিত মন্তব্য তেখেতলোকে তাত কি কৈছে নাজানো। আমাৰ ইয়াত প্ৰথম কথা হ'ল চৰাইদেউ জিলাত তেনেকুৱা এটা মানে শংকৰ আজানৰ যিটো ভেটি আৰু চাওলুং চুকাফাই যিটো গঢ়ি থৈ যোৱা আমাৰ মানে ধৰ্মৰ যিটো ভেটি চবকে একত্ৰিত কৰি এখন ৰাজ্যক গঢ়িছিলে, তো সেইটো কাৰণে আমি সেইটোত মানে ক'বলৈ নাযাওঁ। আমাৰ প্ৰথম কথা হ'ল আমাৰ চৰাইদেউ জিলাত এই ক্ষেত্ৰত মানে ধৰ্ম বিভেদটো কেতিয়াও হ'বলৈ বিচৰা নাই বা হ'বলৈ আমি নিদিওঁ বুলি আমি আশাবাদী। হয়, আচলতে যি সময়ত দেখিবলৈ পোৱা গৈছে হিন্দু আৰু মুছলিমৰ মাজত বিভেদ আনিবলৈ অনা দেখিবলৈ পোৱা গৈছে তেনে সময়ত কিন্তু এখন ব্যতিক্ৰমী এখন পূজা ইয়াত আয়োজন কৰা হ'ল আৰু আছে ইয়াতে লোক, তেওঁলোকৰ সৈতে কথা পাতিম। আৰু কি ক'ব? আমি ৰজাপুখুৰী অটসন্থাৰ আৰু এই মেডিকেলৰ অটসন্থাৰ মিলি পেলাই এখন বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছিলোঁ। ইয়াত কোনো জাতিভেদৰ কোনো কথা নাই, যিহেতু আমি খিলঞ্জীয়া মানুহ গতিকে আমি এখন শংকৰ আজানৰ দেশ, আমাৰ ইয়াত কোনো জাতিভেদ কোনো কথা নাই, আমি মিলিজুলি চবে আমি চব ককাই ভাই, ইয়াকে ক'লোঁ। হয়, আচলতে এখন দেখুৱাই মোৰ কেমেৰা পাৰ্চন সঠিকভাৱে দেখুৱাব। আচলতে এখন সঁচাকৈ ব্যতিক্ৰমী এখন পূজা যি সময়ত হিন্দু আৰু মুছলিমৰ যি বিভেদ অনা দেখিবলৈ পোৱা গৈছে তেনে সময়ত কিন্তু তেওঁলোকে একত্ৰিত হৈ আজি অটো এম্বুলেঞ্চ আৰু এয়া স্থানীয় ৰাইজৰ সহযোগত এখন পূজাভাগ আজি সম্পূৰ্ণ কৰি তেওঁলোকে তুলিলে আৰু খন্তেক সময়ৰ পিছতে ইয়াত দিহানাম পৰিৱেশন হ'ব। তেওঁলোকে একত্ৰিত হৈ আজি যিখন পূজা তেওঁলোকে আয়োজন কৰিলে সঁচাকৈয়ে মানিব লাগিব। চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন, এনিভাৰত 24।